কৰিছিলে যে কাকপথাৰ মানুহ নহব, কিন্তু বাস্তৱে যদি কানাডাৰ পৰা লাইভটো চাই আছে তুমি গৌৰৱ অনুভৱ কৰা যে তুমি আজি কানাডা থাকি তুমি আজি চোৱা এই দৃশ্য, কাকপথাৰৰ এই দৃশ্য, এই মহান দৃশ্য চোৱা, মহান ব্যক্তিসকলৰ দৃশ্য চোৱা যে আজি বন্ধ বজাৰ প্ৰতিকূল বতৰকো নেওচি সকলো ওলাই আহিছে। গতিকে বিশেষ দেৰি নকৰো, আমি প্ৰথম টপিক যিহেতু ইয়াত আজি মানুহে মানুহৰ বাবে আমি অনুভৱ কৰিছো, প্ৰথম টপিক আমি মানুহে মানুহৰ বাবে আৰম্ভণি কৰো। এয়া আমাৰ মাজত আছে দৃষ্টিহীন ব্যক্তি বুবুল নেওগ ডাঙৰীয়া। আজি মই কাকপথাৰ এইটো ক'বলগীয়া নহ'ব যে আপোনালোকে সহায় কৰক, মই জানো কাকপথাৰবাসীক ক'ব নালাগে এনেকুৱা মানৱীয়তা থকা অনুষ্ঠানৰ বাবে কাকপথাৰবাসী নিজে দৌৰি আহিব। গতিকে আজি আহক কাকপথাৰবাসীৰ মাজত মানুহে মানুহৰ বাবে গীতটো আজি পৰিৱেশন কৰো, কাৰণ ইয়াত মানুহে মানুহৰ বাবে ওলাই আহিছে সকলো। ধন্যবাদ জ্ঞাপন কৰিছো, সঁচাকে ভাল লাগিছে আজি। থেংক ইউ চাউণ্ড দিয়া মিউজিক ইপিনে দিয়া, আরে ইপিনে নুঘুরাম, ইপিনে ঘুরাম, থ্যাংক ইউ। মানুহে মানুহৰ বাবে চলিলে অকণোনে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে চলিলে অকণোনে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে। সঁচাকে ভাল লাগিছে। বৰষুণ দি আছে কিন্তু লাইটটো দেখাই দিয়া কিমান বৰষুণ দিছে, ইমান বৰষুণটো মানুহ। এয়া হ'ল কাকপথাৰ, যিসকলে কাকপথাৰ চিনি নাপায় চিনি দিয়ক। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে। এখন নিৰশ্ৰয় দৃষ্টিহীন আশ্ৰম বনাবলৈ অসমত প্ৰথমবাৰলৈ প্ৰয়াস কৰিছো। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল হেৰুৱাবানো কি, দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি হয় মানুহ, লাজ পাব। দেখুৱা লাইভত দেখুৱা, এইপিনে চোৱা মানুহৰ মানৱীয়তা। এই বাইদেউগৰাকী বৰষুণত তিতি আছে, বৰষুণত ৰৈ ৰৈ বাইক স্কুটি ৰখাই ৰখাই টান দি থৈ গৈছে। মই কৈছোৱেই যে কাকপথাৰ বেলেগতকৈ বহুত বেলেগ হয়। গতিকে এটা কথাই কওঁ, সকলো ওলাই আহিছে। এই কাকপথাৰ দৰে প্ৰত্যেকেই অসমৰ প্ৰত্যেকখন ঠাইতে যদি আমাক এনেদৰে সহযোগিতা কৰিলেহেঁতেন, প্ৰত্যেকজন পাব্লিক যদি লৈ গ'লহেঁতেন। এইপিনে স্কুটি ৰখাই মানুহ আহিছে বৰষুণত, এইপিনে দেখুৱা লাইভ দেখুৱা না, মানুহ ৰখিছে স্কুটি লৈ লৈ ৰখিছে। গতিকে এনেদৰে মানুহ সকলো আগুৱাই আহিছে, সকলো বেটেৰী ৰিক্সাই ৰখি গৈছে, সকলো ৰখি আমাৰ অনুষ্ঠান পৰিদৰ্শন কৰি আছে। ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে? এয়াই হ'ল মানুহে মানুহৰ বাবে। গতিকে আহক, আমি জীৱনটোত কেতিয়াও ভাগৰি পৰা নাই, আমি দৌৰিছো এই দৃষ্টিহীন লোকসকলক সুৰক্ষিত কৰিবৰ বাবে। আমি একাকাৰ হৈ গৈছো, আমাৰ জীৱনটো বিলীন কৰিছো।